এবাৰ গৌৰৱ গগৈয়ে বিজেপিক উভতি ধৰিছে। ঢিঙত উপস্থিত হৈ গৌৰৱ গগৈয়ে কেইবাটাও মন্তব্য কৰিছে, বিজেপিক উভতি ধৰিছে। শেহতীয়াভাৱে গৌৰৱ গগৈয়ে কি প্ৰসংগক লৈ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ। এবাৰ গৌৰৱ গগৈ আকৌ এবাৰ সৰব হৈ পৰিছে। উল্লেখ্য যে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰে অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কেৱল সিমানেই নহয়, গুজৰাটত 4টা, অসমত যদি এটা হ'ব পাৰে তেন্তে কৰ্ণাটকত কিয় হ'ব নোৱাৰে ছেমি কণ্ডাক্টৰ প্ৰকল্প, এই সন্দৰ্ভত প্ৰশ্ন কৰিছে। বিজেপিৰ শাসনত থকা ৰাজ্যবোৰত এই সুবিধাসমূহ হ'লে কংগ্ৰেছৰ শাসনত থকা ৰাজ্যসমূহক সুবিধাৰ পৰা বঞ্চিত কৰিছে, এই সন্দৰ্ভত প্ৰশ্ন কৰিছে। গৌৰৱ গগৈয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। ঢিঙত উপস্থিত হৈ গৌৰৱ গগৈয়ে আজি কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিছোঁ। ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে, কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে এআইইউডিএফ দল হৈছে, আৰু সেইকাৰণে আমাৰ সন্দেহ যে এআইইউডিএফ দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল, কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া এআইইউডিএফ দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। সেইটোৱে প্ৰমাণ কৰে যে এআইইউডিএফ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক। গৌৰৱ গগৈয়ে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাইছোঁ। গৌৰৱ গগৈয়ে কেইবাটাও বিষয়ক লৈ মন্তব্য কৰিছে, কিন্তু তাৰ পাছতে মিয়া প্ৰসংগক লৈ, এই মিয়া শব্দটোক লৈ প্ৰথমতে এআইইউডিএফ আৰু তাৰ পাছত এআইইউডিএফৰ পৰা বিজেপিয়ে এই মিয়া শব্দ কেনেদৰে ব্যৱহাৰ কৰিছে, এই মিয়াক লৈ কি বিতৰ্কৰ সৃষ্টি হৈছে, এই সন্দৰ্ভত গৌৰৱ গগৈয়ে উদ্বেগ প্ৰকাশ কৰি কৈছে যে এআইইউডিএফ আৰু বিজেপিয়ে এই শব্দটোক লৈ যি ৰহণ সানিছে সেই সন্দৰ্ভত গৌৰৱ গগৈ আশ্চৰ্য প্ৰকাশ কৰিছে আৰু গৌৰৱ গগৈ চিন্তিত হৈ পৰিছে। বদৰুদ্দিন আজমল, মৌলানা বদৰুদ্দিন আজমল, এআইইউডিএফৰ নেতাকৰ্মী, বিজেপিৰ নেতাকৰ্মীক কি কৈছে গৌৰৱ গগৈয়ে আকৌ এবাৰ শুনাব বিচাৰিছোঁ। বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে, কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে এআইইউডিএফ দল হৈছে, আৰু সেইকাৰণে আমাৰ সন্দেহ যে এআইইউডিএফ দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল, কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া এআইইউডিএফ দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। সেইটোৱে প্ৰমাণ কৰে যে এআইইউডিএফ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে, আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে এআইইউডিএফ ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায়, আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এআইইউডিএফ দলৰ এই সাম্প্ৰদায়িক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70